তোমাৰ জ্ঞানটো মোবাইলত আছে নে নাই মই সেইটো জানিব বিচাৰিছোঁ। আজিৰ দিনত যদি মানুহে মোবাইল নিটিপে তেনেহ'লে পৃথিৱীখন নচলা হেন হৈছে। এই যে কোৱাৰ ধৰণ মই যে কৈছোঁ এই কথাটো মই কিতাপ পঢ়িয়ে গম পাইছোঁ, মোবাইল চাই গম পোৱা নাই। মোৰ জ্ঞান যিটো সেইটো মোবাইলতো অকণমান আছে আৰু কিতাপতো অকণমান আছে। কিন্তু মই মোবাইল চাই গম পাইছোঁ যে মই কাস্পিয়ান সাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ বুলি ক'ব মই মোবাইল চাই। প্ৰথমতে তোমাৰ নামটো সুধিছোঁ। নমস্কাৰ, মোৰ নাম খ্যাতি কমল কলিতা। তোমালোকৰ প্ৰথাৰ পাব্লিকেশ্যনত তুমি আছা, গতিকে হয়। কি ধৰণৰ কিতাপ ইয়াত উপলব্ধ হ'ব যিহেতু কালিৰ পৰা হৈছে, হয়। অলপ যদি কৈ দিয়া। হয়, আমাৰ ইয়াতে প্ৰথা পাব্লিকেশ্যনৰ কিতাপ আছে আৰু বাকী পাব্লিকেশ্যনৰ কিতাপ আছে, যেনেকৈ ৰেখা প্ৰকাশন, তাৰপিছত বনলতাৰ, তাৰপিছত নিষ্ঠা প্ৰকাশন আদিৰ কিতাপো আছে। আমাৰ যদি পথাৰ পাব্লিকেশ্যনৰ কিতাপ বুলি কওঁ তেনেহ'লে আছে, আজি পাব্লিছ হৈছে ডালিম বৰ্মনৰ শৈশৱৰ সোণোৱালী ঢৌ। এইখন এখন উপন্যাস হয়। তাৰপিছত একেজন লেখকৰে আৰু এখন উপন্যাস জোনে ধোৱা নিয়ৰো আজিয়ে পাব্লিছ হৈছে। লগতে মহেন্দ্ৰনাথ তালুকদাৰৰ এখন গল্প সংকলন পুথি অভিসাৰ আজি পাব্লিছ হৈছে। তাৰোপৰি আগতেও বহুতখিনি কিতাপেই পাব্লিছ হৈছিল, যেনেদৰে ৰসালাপ, তাৰপিছত বাণ্ডেল অফ মেমৰিজ, তাৰপিছত স্বাস্থ্য যতন আদি কিতাপবোৰ মনোৰমা দাসৰ হওক, ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ হওক আদি বহুতো কিতাপ আমাৰ পথা পাব্লিচাৰ্ছত উপলব্ধ হৈছে। যদি কওঁ যে বয়সটো দেখি আমাৰ দৰ্শকসকলক এইবাবে মই ভাইটিৰ লগত কথা পাতিছোঁ, ভাইটি বুলিয়ে কৈছোঁ যিহেতু সৰু হ'ব, গতিকে বয়সটো দেখি লাগিছে যে তুমি ইমান ধুনীয়াকৈ কথাখিনি কৈছা, উপস্থাপন ইমান ভাল, গতিকে আজিকালি তোমাৰ বয়সৰ ল'ৰা ছোৱালী বহুত মোবাইল টিপাও দেখা পাওঁ, বহুত মোবাইল চলাই তেওঁলোকে, কিতাপৰ তেওঁলোকৰ যিটো ধৰক নলেজ বা জ্ঞান তাতকৈ বেছি মোবাইলৰ জ্ঞান থাকে। তোমাৰ জ্ঞানটো মোবাইলত আছে নে নাই মই সেইটো জানিব বিচাৰিছোঁ, কাৰণ বহুত মোবাইল টিপি থাকে নহয় আজিকালি ল'ৰা ছোৱালীয়ে, হয়নে? গতিকে তুমি ইমান ধুনীয়াকৈ উপস্থাপন কৰিছা, গতিকে কেনেকুৱা মোবাইল টিপি ভাল লাগে নে কিতাপ পঢ়ি ভাল লাগে? আজিৰ দিনত যদি মানুহে মোবাইল নিটিপে তেনেহ'লে পৃথিৱীখন নচলা হেন হৈছে। আগৰ দিনত মোবাইল নাছিল, গাঁৱৰ বোকা পানী চুই তেতিয়া পথাৰতে মানুহবিলাক আছিল। কিন্তু আজিৰ দিনত যেতিয়া মোবাইল আহিল, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিলে, তাৰপিছত আমি কিবা এটা জানিব লাগিলে গুগলত চাৰ্চ মাৰি চাব লগা হয়। কিন্তু মানুহে লাহে লাহে কিতাপ পঢ়াৰ নিচাটো কমিছিল, কিন্তু এনেধৰণৰ গ্ৰন্থমেলাই মানুহৰ কিতাপ পঢ়াৰ নিচাটো বঢ়ায় বুলি মই ভাবোঁ। বা এতিয়া আমাৰ যে পথাৰ পাব্লিচাৰ্ছ, এই পথাৰ পাব্লিচাৰ্ছত প্ৰায় 500 শতাধিক গ্ৰন্থ আছে। সেনেকুৱা ধৰণৰ গ্ৰন্থ যদি মানুহে পঢ়িলে মানুহে কিবা এটা জানিব পাৰে, তাৰ নীতি শিক্ষা এখন থাকে। যেনেকৈ মই যদি কওঁ এই শৈশৱৰ সোণোৱালী ঢৌ, এইখন হৈছে ডালিম বৰ্মনৰ শৈশৱৰ কথা আছে এইখনত। এতিয়া আমি ডালিম বৰ্মনৰ সাধাৰণতে নামটো শুনা নাছিলোঁ, কিন্তু যেতিয়া আমি এইখন পঢ়িলোঁ ডালিম বৰ্মনৰ নামটো শুনিলোঁ। লগতে এই যে নলবেৰীয়া ভাষাত আছে এই কিতাপখন, আমি নলবাৰীয়া ভাষা কিছুমানো জানিলোঁ। কিন্তু মোবাইলত সাধাৰণতে এনেকুৱা ধৰণৰ কিছুমান কথা গম পোৱা নাযায়। গতিকে মই ভাবোঁ যে মোৰ জ্ঞান যিটো সেইটো মোবাইলতো অকণমান আছে আৰু কিতাপতো অকণমান আছে। কাৰণ মই প্ৰায় মোৰ ঘৰত বহুখিনি কিতাপ আছে, মই পঢ়োঁ কিতাপ, আৰু গৰম বন্ধত মই প্ৰায় 5খনমান কিতাপ ডাঙৰ ডাঙৰ পঢ়োঁ। গতিকে মই কিতাপ পঢ়াৰ কাৰণে কিছুমান কথা জানিব পাৰিছোঁ। এই যে কোৱাৰ ধৰণ মই যে কৈছোঁ এই কথাটো মই কিতাপ পঢ়িয়ে গম পাইছোঁ, মোবাইল চাই গম পোৱা নাই। কিন্তু মই মোবাইল চাই গম পাইছোঁ যে মই কাস্পিয়ান সাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ বুলি ক'ব মই মোবাইল চাই। সেই কথাবিলাক দুয়োটাই মিল আছে আৰু। আচ্ছা, কোন ক্লাছত পঢ়া আৰু কোন স্কুলত পঢ়া? হয়, মই 5ম শ্ৰেণীত পঢ়োঁ মই অসম জাতীয় বিদ্যালয়। গতিকে দৰ্শকসকলক বা পাঠকসকলক আহ্বান জনাবানে তোমাৰ ইয়াত আহিব লাগে? মই আহ্বান জনাওঁ, এইটো আমাৰ হৈছে পথাৰ পাব্লিকেশ্যন। আপোনালোকে গ্ৰন্থমেলাত আহিলে সোমাই লেফ্ট ছাইডৰ ছেকেণ্ড বাইলেনটোৰ লাষ্টৰখনে আমাৰ ৰেখা প্ৰকাশনৰ কাষতে আৰু ইয়াতে বহু কিতাপ আছে, আপোনালোকে শিশুৰ বাবেও পাব বা ডাঙৰ মানুহৰ বাবেও পাব, উপন্যাস পাব বা আৰু আমাৰ ইয়াতে মোৰ দেউতা হয় মহিধৰ কলিতা আৰু এখেত হৈছে চন্দন শইকীয়া। এখেত দুজনেই মানে মেইন বুলি ক'ব পাৰি আৰু। গতিকে আপোনালোকে চাব আৰু কথা পাতিব পাৰিব, গতিকে সেইখিনিয়ে কওঁ আৰু মই। ধন্যবাদ জনাইছোঁ।
আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হয়তো কথাখিনি শুনি আৰু মই অন্য একো ক'ব নালাগে, কথাখিনি শুনিয়ে হয়তো দৰ্শকসকলো মোহিত হৈছে ক'ৰবাত নহয় ক'ৰবাত পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ ইমান সুন্দৰ উপস্থাপন, য'ত বৰ্তমান সময়ত মোবাইল ফোনত আবদ্ধ হৈছে একে বয়সৰ ছাত্ৰ ছাত্ৰী, কিন্তু তেনে সময়ত মোবাইল ফোনৰ ব্যৱহাৰ আৰু কিতাপ পঢ়াৰ আমেজ বা দুয়োটা বিষয় ইমান সুন্দৰ উপস্থাপন কৰিছে। গতিকে আপুনি কিতাপ কিনক বা নিকিনক সেয়া সম্পূৰ্ণ ব্যক্তিগত কথা, কিন্তু আপুনি এই স্থানত আহক, এবাৰ আপুনি এইগৰাকী ছাত্ৰক লগ কৰক, ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মনটো নিশ্চয়কৈ ভাল লাগিব। ধন্যবাদ জনাইছোঁ।